কলিয়াবৰৰ চুলুঙত পুনৰ চোৰাং গৰু সৰবৰাহকাৰী বাহন জব্দ। ৩৬টা চোৰাং গৰুসহ এখন বাহন জব্দ আৰক্ষীৰ। এক গোপন খবৰৰ ভিত্তিত চুলুং তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত প্ৰীতম দাস আৰু সহযোগী আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত যোৱা এটি দলে ভকুৱামাৰীৰ পৰা জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহনখন। খাকী পোছাক আৰু ৰঙা জোতা পৰিধান কৰি বাহনখন চলাই আহিছিল উলুৱনী আৰক্ষী থানা এলেকাধীন ২ নং বৰঘুলিৰ হাবিবুৰ ইছলামে। পোছাকযোৰত সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ এটা বেজ সংলগ্ন হৈ আছে। বাহনখনৰ সৈতে আটক কৰা ২ গৰু সৰবৰাহকাৰী শিৱসাগৰ জিলাৰ ডিমৌৰ সুৰেন গগৈ আৰু ৰাতুল গগৈ বুলি জানিব পৰা গৈছে। কাঠপৰা বজাৰত গৰুসমূহ বিক্ৰী কৰিবলৈ আনিছিল গৰু সৰবৰাহকাৰী কেইজনে। গৰুসহ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS01MC 7318। গৰুত তেনেকৈ উল্লেখ কৰা নাই বাৰু। হ'লে ড্ৰাইভাৰ এতিয়া মই ধৰক গাড়ী চলাই আছোঁ, এতিয়া গৰুৱে হওক বা যিয়ে নহওক এতিয়াতো মই আনিবই লাগিব। আৰক্ষী নহয়, এইযোৰ আপোনাৰ হেৰি হয়, কেৰেলাৰ পৰা আনিছিলে। আপোনাৰ নামটো? মোৰ নাম হাবিবুৰ ইছলাম। ঘৰ ২ নং বৰগুলি। গৰুটো আনিছোঁ আপোনাৰ ৰাজমাই বজাৰৰ পৰা। ৰাজমাই হেৰি কি কয়, ভিতৰলৈ সোমাই যাব লাগে। ৰাজমাই এই 2জন আছে, তেওঁৰ নামটো মই ইমান এটা নাজানো। গৰুকেইটাটো আনিছিলে আপোনাৰ কাঠপৰা বজাৰলৈ। ৰূপহী? নহয়, এই কাঠপাৰা আমবাগান পাৰ হৈ কাঠপাৰা বজাৰলৈ আনিছিলে বিক্ৰী কৰিবলৈ। কলিয়াবৰৰ পৰা মিথুন বিশ্বাসৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।